প্ৰথমবাৰৰ কাৰণে অসম বা গুৱাহাটীলৈ বিশ্বকাপৰ ট্ৰফি আহিছে আৰু তাক লৈ এটা ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰ ভাগত বৰঝাৰ বিমানবন্দৰত বিশেষ বিমানযোগে আহি ট্ৰফি উপস্থিত হৈছিল। তাৰপিছত বৰ্ষাপাৰালৈ লৈ অহা হৈছিল। বৰ্ষাপাৰাৰ যি লন আছে সেই লনত বিশেষভাৱে ৰাইজৰ কাৰণে সেই ট্ৰফি ৰখা হৈছিল, য'ত সাধাৰণ যি ফুটবল প্ৰেমী আছে সেই ফুটবল প্ৰেমীয়ে গৈ তাত ফটো উঠিব পাৰিব। আৰু প্ৰায় 7 বজাৰ লগে লগে সেই ট্ৰফিটো ষ্টেডিয়ামৰ ভিতৰলৈ লৈ আহিব আৰু লৈ আহি তাৰপিছত 8 বজাত মুখ্যমন্ত্ৰীৰ দ্বাৰা সেইটো মুকলি কৰিব সাধাৰণ লোকলৈ। আমাৰ ইয়াত বহুখিনি লোক আছে। আমি এজন সৰু, তুমি ক'ৰ পৰা আহিছা? हम लोग केदार माचखुआ से आए हैं। माचखुआ से आप ट्रॉफी देखे कि नहीं? नहीं, अभी देख रहे हैं। कहाँ पे है? पीछे है। पीछे है। हम लोग एक्साइटेड है बहुत देखने के लिए। होपफुली इंडिया का ही मिलेगा वो ट्रॉफी भी, इसीलिए। জি চাওক, ইয়াত মাছখোৱাই হওক বা ৰাজ্যৰ, অকল ৰাজ্যই নহয়, বহু স্থানৰ লোক এনেধৰণে আহিছে আৰু ইয়াত দেখিবলৈ পাইছে বহু লোক আছে, বহু বিশেষকৈ নৱপ্ৰজন্মৰ লোক ইয়াত আহি উপস্থিত হৈছে আৰু সেই নৱপ্ৰজন্মৰ যি ফুটবলৰ প্ৰতি মোহ আছে বা ভালপোৱা আছে সেই ভালপোৱা ইয়াত প্ৰকট হৈছে। তাৰ সমান্তৰালভাৱে এই যি ট্ৰফি ট'ৰ আছে, ৱৰ্ল্ড কাপ 2026 ট্ৰফি ট'ৰ, সেই ট্ৰফি ট'ৰৰ লগত সংগতি ৰাখি ইয়াত সংগীতানুষ্ঠানো কৰা হৈছে, য'ত দেশৰ বহুকেইগৰাকী, ৰাজ্যৰ শংকুৰাজ কোঁৱৰকে ধৰি দেশৰ বহু কেইগৰাকী আগশাৰী শিল্পীয়ে ইয়াত তেওঁলোকে গীত প্ৰদৰ্শন কৰিছে। আৰু 8 বজাৰ লগে লগে মূল ষ্টেডিয়ামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ব্ৰাজিলিয়ান যি প্ৰাক্তন তাৰকা গিলবাৰ্টোৱে আহি এই যি ট্ৰফি আছে সেই ট্ৰফি মুকলি কৰিব। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ ঋত্বিক কৌশিক। আৰু ফিফা বিশ্বকাপৰ ট্ৰফি এতিয়া গুৱাহাটী মহানগৰীত, আৰু সেই ট্ৰফি প্ৰত্যক্ষ কৰিবলৈ আৰু সমান্তৰালভাৱে যিহেতু সংগীতানুষ্ঠানৰ আয়োজন কৰিছে, গতিকে সেই সংগীতানুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ এনেধৰণে ভিৰ হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামত। অংগনঞ্জনৰ